মই মানে এই স্কুলৰ ৰামাপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক বিলাল হোসেন ফাৰুকী স্কুলতে নাহে মাহত এসপ্তাহ মান আহে আৰু আহি কেনে ক্লাছ নহয় মানে ট্ৰেইনত পঢ়ো আমালোকে এটা দুটা ক্লাছ হলে চলিব নেকি এতিয়া আমালোকৰ মেট্ৰিকৰ টাইম আহি গ'ল এবাৰ এই হাইস্কুলৰ পৰা 20 জন মান মেট্ৰিক দিছে তাৰ ভিতৰত 8 জন উত্তীৰ্ণ হৈছে আৰু 12 জন ফেল কৰিছে তাৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন নাই 3 জন ছেকেণ্ড ডিভিজন আৰু 5 জন থাৰ্ড ডিভিজন পাইছে আমাৰ বিদ্যালয়ত ছাৰ মেম নাহে আৰু ক্লাছ কম হয় মাত্ৰ 2টা বা 3টাকৈ ক্লাছ 9টা 9:30 বজাত স্কুলত আহে তাৰমান আহি কিনে আৰু মাজে মাজে গ্ৰেপ কৰে আৰু স্কুলত নিয়মতে নাহে 15 মাহ মান হল আমাৰ কমিটিকৰণ হৈছে তো আমি বহুত পদক্ষেপ লৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰী হৈ আমাৰ হেডমাষ্টাৰক বহুত বুজনি দিয়া হৈছে নিয়মীয়াকৈ ক্লাছ নকৰে আৰু আমাৰ মিড ডে মিলো নিয়মীয়াকৈ ব্যৱহাৰ নকৰে আৰু তেওঁক মানে আমি যিমানেই কওঁ সিমানে স্কুলৰ পৰা বিভিন্ন কাৰণ দেখুৱাই সি মানে অফিচ ডিউটি ঘৰত বেমাৰ আজাৰ মাক আছে আমাৰ ঘৰত মই স্কুলত কেনেকৈ যাম তেওঁ স্কুলত কেনেকৈ আহিব গভৰ্ণমেণ্টে তেওঁক ইয়াত হেডমাষ্টাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে তেওঁক নিযুক্তি দিছে সি কেনেকৈ স্কুল চলাব তেওঁক মানে আমাৰ শিকোৱা বস্তু নহয় তো জানুৱাৰী 1 তাৰিখৰ পৰা হয়তো এডমিশ্যন চলি আছে মিড ডে মিল চলব লাগে নিয়মীয়া আমাৰ মিড ডে মিল বন্ধ হৈ আছে আজি প্ৰায় 25 দিন মান হ'ল আমাৰ মিড ডে মিলৰ ব্যৱস্থা নাই আজিও আপোনালোকে আহিছে চাব পাৰে আমাৰ ৰন্ধাঘৰত ৰন্ধাৰ কোনো ব্যৱস্থা এতিয়ালৈকে কৰা নাই আৰু ৰান্ধনীসকলক আমি সুধিছোঁ যে আজি ৰন্ধাৰ কিবা আয়োজন আছে নেকি তেখেতে কৈছে যে নাই আমাৰ হেডমাষ্টাৰে আমাক আজি এতিয়ালৈকে ফোনো কৰা নাই আৰু সি অহা নাই এইমাত্ৰ আহিল স্কুলত এতিয়া মানে আমাৰ 10টা প্ৰায় বাজিলেই এইমাত্ৰ আমাৰ হেডমাষ্টাৰ আহি পালে 20 জন পৰীক্ষা দিছিল 8 জন পাছ কৰিছে 12 জন ফেল কৰিছে পূৰ্বৰ তুলনাত হয় অলপমান অলপ বেছি ফেল কৰিছে আর কি আসলতে ভাল যিবিলাক ল'ৰা ছোৱালী আমাৰ স্কুলত নাহে নাইবা গাৰ্জেনবিলাকে লৈ যায় নদী ভঙা এৰিয়া ভাল ছাত্ৰ ছাত্ৰী নাথাকে আৰু আপোনাৰ যিবিলাক শিক্ষক বহুতকেইটা শিক্ষক আমাৰ স্কুলৰ পৰা ট্ৰেন্সফাৰ হৈ গ'ল নতুন শিক্ষক আহি আছে এটা বছৰ খালি শিক্ষক ৰোটেশনো হৈ গ'ল আমাৰ শিক্ষক আছে 3 জন আছে কন্ট্ৰাকচুৱেল মই ৰেগুলাৰ আৰু এজন আছে সায়েন্সৰ আৰু এলপি স্কুলৰ এজন এমই স্কুলৰ এজন মোৰজন 7 জন বৰ্তমান 7 জন আছে এই পাৰিপাৰ্শ্বিক অৱস্থাৰ কাৰণেও কিছু দায়ী আর কি তার মিথ্যা কথা এটা হেডমাস্টারের মিথ্যা কথা আর জলি মিথ্যা কথা এটা ভালো ভালো ছাত্র ফেলার করছেন পড়া না মোৰ উপস্থিতি এনেই মই ঠিকে আছো মোৰ মতে কেতিয়াবা অফিচিয়েল কামত মই যেতিয়া যাওঁ তেতিয়া হয়তো নাথাকো মই ইনচাৰ্জ দি যাওঁ বাকি মোৰ আহতে নাৱত অলপমান কেতিয়াবা হয়তো দেৰি হয় নহলে সময়মতে আহো তাৰপিছত কম্পিউটাৰ ক্লাছ যিটো কম্পিউটাৰ ক্লাছৰ আমাৰ স্কুলত তেনেকুৱা ধৰণৰ কাৰেণ্টৰ ব্যৱস্থা নাই সোলাৰৰ ব্যৱস্থা দিয়া হৈছে কিন্তু এমই স্কুল যেতিয়া এমালগেমেশ্যন হ'ল তেতিয়া বেটাৰী আৰু এই কি কয় সোলাৰ প্লেট এই দুটা দিয়া হৈছে কিন্তু ইয়াৰ লগত যেটো ইনভাৰ্টাৰ থাকে এই ইনভাৰ্টাৰটোৰ কাৰণে আমি কাৰ্যকৰী কৰিব পৰা নাই অফিচিয়ালি কেইবাবাৰো মই দৰখাস্ত দিছোঁ অফিচত জনাইছোঁ কথাখিনি যাৰ কাৰণে স্মাৰ্ট ক্লাছটো আমাৰ হোৱা নাই আজি 9টা 45 তাৰিখ পাইছে আচ্ছা ঠিক আছে সকল মিছা বস্তু প্রচুর পয়সা আছে 25-26 লাখ টাকা আছে এই মাস্টারের প্রেসিডেন্ট ভাঙচুর করে যা মন্দা না বিদ্যালয় আজি ব্যবস্থা হবো ড্যাম গেরে চলে যায় কেন কি ওখানে হবো হেডমাস্টার মাদুর দিয়া না বলে কইছে হ্যাঁ মাহত বিছিলে নাই হৈছে মাজতে এই যিকেদিন নাই যিকেদিন এই ৰিজাল্টৰ এই কাৰণে এডমিশন হৈ আছে সেইকেদিনতো হোৱা নাছিল বাকী হৈ আছে